আরে রাম হরি রাম হরি পুরা নিরন্তর। বাইদেউ, বাইদেউ, উৰ্মিলা, আজি বহুদিন ধৰি আপোনাক এটা কথা সুধিম বুলি সুধিব পৰা নাই। যদি অনুমতি দিয়ে। সোধা সোধা উৰ্মিলা, কিনো কথা অতদিনে মনত পুহি ৰাখিছা? বাইদেউ, আপোনাক যে সেই লংকা ৰাৱণে হৰণ কৰি নিছিল, সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল? উৰ্মিলা, বাইদেউ, উৰ্মিলা, তুমি এনে এটা প্ৰশ্ন সুধিবা বুলি মই সপোনতো ভবা নাছিলো। বাইদেউ, সেই দুৰাচাৰী হৰণ কৰি নি মোক কিমান শাস্তি দিলে তাক মই কল্পনাও কৰিব নোৱাৰো। উৰ্মিলা, ৰাৱণে মোক হৰণ কৰি নি সেনে এখন অৰণ্যৰ মাজত ৰাখিছিল, বাইদেউ, য'ত কিম্ভূত কিমাকাৰ ৰাক্ষসীবিলাকে মোক অহৰ্নিশে পহৰা দি আছিল। বাইদেউ, উৰ্মিলা, মই তাৰ মুখলৈ চোৱাই নাছিলো। উৰ্মিলা, বাইদেউ, আপুনি মোক বেয়া নাপাব। কিয় জানো আজি সেই দুষ্ট ৰাৱণক চাবলৈ মোৰ বৰকৈ মন গৈছে। বাইদেউ, আপোনাৰ যেনেকৈ মনত আছে তেনেকৈ এই মাটিতে অংকন কৰকচোন। নহয় বাইদেউ, নহয় উৰ্মিলা, মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো। বাইদেউ, মোৰ অনুৰোধ ৰক্ষা কৰক আপুনি। বাইদেউ, মোৰ অনুৰোধ ৰক্ষা কৰক আপুনি। বাইদেউ, মোৰ অনুৰোধ ৰক্ষা কৰক আপুনি। উৰ্মিলা, মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো। উৰ্মিলা, মই নোৱাৰো। বাইদেউ, আপুনি মোৰ অনুৰোধ ৰক্ষা কৰক। অগ্নিৰ অনুৰোধ আপুনি ৰক্ষা কৰক। বাইদেউ, উৰ্মিলা, বাইদেউ, হ'ব বাৰু উৰ্মিলা, বাইদেউ, তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া, বাইদেউ, মোৰ যেনেকৈ মনত আছে এই মাটিতেই মই তাৰ প্ৰতিচ্ছবি অংকন কৰিম। আরে
মই তাৰ প্ৰতিচ্ছবি আৰু চাবোনৰ মই আহিলো বাইদেউ মই আহিলো উৰ্মিলা 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 হঠাৎ যে উৰ্মিলা গুচি গ'ল উৰ্মিলা নাই কি মই মই মোৰ মগজুৰ ভাৰসাম্যতা মই হেৰুৱাই পেলাই জানকী 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 হিতহেন প্রতিব্রত নারী আছি নিত্য চাই রাবণর প্রতিচ্ছবির উপরতে তেন্তে 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 মই রাজ্য থলালোক নিন্দার কথা মিছা নহয় কি করো মই জানকী কি মই বহুবোৰ হ'লো নেকি শুই আছো মই ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত কোনোবাই দেখা হ'লে নাই তোর মুখ রচক দাদা 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 ভাই দাদা দাদা ভাই দাদা ভাই চিৰ দীপ্তিমান তোমাৰ মুখমণ্ডলত কিয় দেখুৱাছি চঞ্চলতাৰ ছায়া দাদা কোৱা দাদা হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত দাদা আদেশ কৰা দাদা নিমিষতে ধ্বংস কৰোঁ সেই অমংগল দাদা ব্যক্ত কৰা শুনা ভাই দাদা জানিব পাৰিছো মই তোর মুখ নামের এক দুর্জন দুর্মুখ জনক নন্দিনী সীতা কলঙ্কিনী দাদা দুঃচরিত্রা বলি রাজ্য তপযোগ করিছে প্রসার দাদা বিশ্বাস করিতেই তোর মুখর কথা অযোধ্যার সাধারণ প্রজায় সীতার অপযোগ দুগুণে করিছে প্রসার দাদা অগ্নির পরীক্ষার কথা কি নাজানে সিহঁতে হায় তথাপিতো সীতা দেৱী কলঙ্কিনী বুলি কৰিছে প্ৰচাৰ কোন সেই দুৰ্মুখ দুৰ্জন আজ্ঞা দিয়া দাদা এই মুহূৰ্ততে গৈ হিৰচ্ছেদ কৰোঁ সেই দুৰ্মুখ দুৰ্জনৰ বলা ভাই যাওঁ আমি জমর মূর্তিরে সন্নাকৃত করু এই দুর্মুখরে বলা ভাই ৰবা ভাই ৰবা জানো মই ভালদৰে শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে দুৰ্মুখকে কিন্তু পাৰিবানে শিৰচ্ছেদ কৰিব অযোধ্যাৰে হত
প্রজা করো ওরা ভাই দাদা কালিময় কালিময় সত্যম বেখের পুরুতে রাজ্য নিজ কানেরে শুনিল রচক ও ভাই হতে রচকে অপযোগ কৰিছে আজি হিতাৰ চৰিত্ৰ দাদা তেনে শ্ৰেণীৰ মানুহৰ কথাত তুমি পতিয়ন নাযাবা দাদা আনৰ অপযোগ কৰাই কাম সিহঁতৰ অগ্নিদগ্ধ শুদ্ধ সুবর্ণক যদি নুবুলে সুবর্ণ তেন্তে তেন্তে কি করে চাই এই অযোধ্যাবাসীক দাদা সামান্য ৰজকৰ কথা তুমি নকৰিবা বিশ্বাস সমগ্ৰ জগতেও যদি কয় কলংকিনী জনকী দূষিত তথাপিতো দাদা জানকী মাতৃ সতী চিৰ পূজ্য জগতৰ সেইবাবে দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস অ দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস ভাই হতে দাদা শুনিবানে তোমালোকে কোৱা দাদা কৰিবানে এই ৰামক বিশ্বাস নিশ্চয় দাদা আজি মই চক্ষেৰে দেখিলো কি দেখিলা দাদা জনক দুহিতা হিতাই জগতটো হিতা হিতা প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ দাদা নিদ্ৰা যায় তাৰে ওপৰত কি কলে দাদা জনকে জনকে নন্দিনী সীতাই প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষসী ৰাৱণৰ নিদ্ৰা যাই আজি তাৰেই কোলাতে নাই নাই দাদা এই কথা মোৰ নহয় বিশ্বাস অসম্ভৱ দাদা অসম্ভৱ দাদা অসম্ভৱ দাদা অসম্ভৱ অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্যত দাদা কিন্তু কিন্তু ৰামৰ ৰাজ্য ৰামৰ ভাগ্যত ত্ৰলোকৰ যত মানে আছে অসম্ভৱ সকলোৱেইটো হৈছে সম্ভৱ দাদা বহি মাতৃকৈকে কুপদৃষ্টি পঞ্চৱতী বনৰ স্বৰ্ণমৃগ পানীত উপগাশীল সেই সকলো অসম্ভৱেই সম্ভৱ হৈছে ৰঘুবংশী ৰামৰ ভাগ্য কিমান কিমান সহিম আৰু হৃদয়ৰ জুই দাদা ৰাজকুলত জন্ম লৈ খাটিলো বনবাস মই 14টি বছৰ অন্যায় ভাৱেৰে বধিলো পালি সেই তাপে আজিও মোৰ দহি থাকে হৃদয় সাগৰত হেতু বান্ধি যি হিতাৰ কাৰণে মই কৰিছিলো ব্ৰহ্মবোধ সুধা ভাই হতে সুধা নাই প্ৰয়োজন আৰু মোৰ স্বৰ্ণ সিংহাখন নাই প্ৰয়োজন আৰু মোৰ দেৱী জানকী যাৰ অপযোগ সমগ্ৰ বিশ্বই কৰে আলোচনা লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা অলংকিনী চৰিত্ৰ
মোৰ হাতে বন্তিনী মাতা তথাপিতো দাদা জানকী মাতৃ সতী সতীত্বৰ জীবন্ত প্ৰতিমা দাদা জানকী মাতৃ সতীত্বৰ জীবন্ত প্ৰতিমা শুনা ভাই ৰজা মই প্ৰজা সেৱা জানো ভালদৰে ৰজাই প্ৰজা মণ্ডলীৰ সন্তুষ্টি কৰিব সাধন সেয়ে কি ৰাজধৰ্ম হ'ব জগতত প্ৰজাৰ তুষ্টিৰ অৰ্থে কৰিব পাৰো মই সকলো অকাৰ্য অপযৌখে ৰঘু বংশৰে কলংক খণ্ডন কৰিবৰ হেতু বিসৰ্জন দিব পাৰো মই স্বৰ্ণ সিংহাখন বিসৰ্জন দিব পাৰো মই বিসৰ্জন দিব পাৰো মই তোমালোকে তিনি অনুযায়ী বিসৰ্জন দিব পাৰো মই দেৱী জানকী দাদা দাদা তুমি তুমি বিসর্জন দিয়া লাগিলে আমার তিনিও অনুযোগে তথাপিতো দাদা জানকী মাতৃক তুমি নিদিবা বিসর্জনী দাদা জানকী মাতৃক তুমি নিদিবা বিসর্জন ভাই ভৰত ভাই ভৰত দাদা যোৱা ভাই হেৰি থৈ অহা জানকী কি তুমি অৰণ্যৰ মাজত কোৱা ভাই পাৰিবানে তুমি দাদা কোৱা ভাই দাদা কিয় দাদা কিয় কৰা এনে নিষ্ঠুৰ বৰ্ষাকাত নিদিব দাদাই বৰতৰিৰে ক্ষমা কৰিবা দাদা ক্ষমা কৰিবা নোৱাৰো পালিব এনে নিষ্ঠুৰ ভাই শত্ৰুঘ্ন দাদা কোৱা ভাই পাৰিবানে তুমি দাদা দাদা চৰণত ধৰি মই কৰিছো কাকতি দাদা নিদিবা দাদা নিদিবা এনে মোক নিচৰাতে দাদা ইয়াৰ পৰিৱৰ্তে যিমানে নিষ্ঠুৰ নহওক আদেশ পালন কৰিব এই দাস শত্ৰুঘ্নই লক্ষ্মণ বনৰ মাজত দেৱী জানকীয়ে কিবা দৰে থাকিব অকলে দাদা বনৰ মাজত দেৱী জানকীয়ে কিবা দৰে থাকিব অকলে লক্ষ্মণ তই দাদাক বুজা দাদাই তোৰ কথা শুনিব যা ভাই লক্ষ্মণ যা ৰবা ভাই শুনা একে সময়তে একেখন আকাশতে নেদেখে কেৱে ৰবি আৰু চন্দ্ৰ গতিকে কোৱা কাক লাগে তোমালোকক ৰামক নে দেৱী জানকী গতিকে কোৱা কাক লাগে তোমালোকক ৰামক নে দেৱী জানকী লক্ষ্মণ
স্নেহর ভাতৃ মোর লক্ষ্মণ 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 বনবাসী রাঘবর হারথি লক্ষ্মণ ক ভাই পালিবিনে তই রামৰ আদেশ ক ভাই পালিবিনে তই রামৰ আদেশ ক ভাই পালিবিনে লক্ষ্মণ এই রামৰ তেন্তে লক্ষ্মণ শুনা লক্ষ্মণ সকলোৰে অজ্ঞাতে কালিলৈ প্ৰাতঃতে বাল্মীকিৰ পুণ্য তপোবনে দৰ্শন কৰোৱাৰ চলেৰে দাদা এৰি থৈ আহিবা জানকী তুমি অৰণ্যৰ মাজতে ভাই এৰি থৈ আহিবা জানকী তুমি অৰণ্যৰ মাজতে এয়াই ৰামৰ আদেশ দাদা লক্ষ্মণ নাকান্দিবি ভাই লক্ষ্মণ তেষ্ট হৈ নোৱাৰো যে স্থিৰে গৈ চাই থাকিব পাতিৰ চকুলো শলাগিছো ভাই শলাগিছো তোৰ ভক্তি ভক্তি তোৰ দৰে ভাতৃ ভক্তি এই জগতত বিৰল ভাই তোৰ দৰে ভাতৃ ভক্তি জগতত বিৰল ভাই অতিকে বিৰল দাদা নাকান্দিবা কান্দি আৰু একো লাভ নাই কিন্তু নুবুজিলো দাদা ভাই 14টা বছৰে অনাশাৰে অনিদ্ৰাৰে থাকি বনত ত্যাগ কৰি স্নেহ উৰ্মিলাক ৰাজ কাৰেগত যে মাত্র তুমি ভেবেছিলা চরণ ভাই আজি কোন হাতের থই আহিবা তুমি বদল বাজা নাকান্দিবা দাদা নাকান্দিবা জ্যেষ্ঠৰ আদেশ পালন কৰিবই লাগিব জ্যেষ্ঠৰ আদেশ পালন কৰিবই লাগিব দাদা জ্যেষ্ঠৰ আদেশ পালন কৰিবই লাগিব
মাতৃ তুমি তুমি এতিয়াও নিখণ্ডিত হোৱা নাই কিয় হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয় ৰাক্ষসী ৰাৱণে যিদিনা হৰিছিল সীতা দেৱীক সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু 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 আজি আজি কিয় ৰাজ্যধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰেঙত তোমাৰ বাবেই দাদা তোমাৰ বাবেই মেৰিয়াই লৈছিলো পাকলি পখন কিন্তু কিয় দিলা দাদা কিয় দিলা এনে নিষ্ঠুৰ আদেশ এয়ে নেকি প্ৰতিদান এই লক্ষ্মণক তোমাৰ কোৱা দাদা এয়ে নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত দেৱী জানকীয়ে যেতিয়া সুধিব মোক স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কলৈ যাম লক্ষ্মণ মই কি কৰিম লক্ষ্মণ তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে কোৱা দাদা কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে কোৱা দাদা কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে নাই জ্যেষ্ঠ দাদা মোৰ পিতৃতুল্য তেওঁৰ আদেশ মই পালিবই লাগিব গতিকে যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা ত্যাগ কৰি মনুষ্যত্ব জ্ঞান এৰিয়াও দেৱী জানকীক অৰণ্যৰ মাজত এৰিয়াও দেৱী জানকীক অৰণ্যৰ মাজত প্ৰকৃতি সেই মনোমোহা নান্দনিক দৃশ্যৰাজি চাই মন আজি মোৰ অতিকে ব্যাকুল কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ মোৰ হৰি দিব খুজিছে বনৰীয়া ফুলবিলাকে হালি জালি
মনৰ ভাৱ কৰিছে প্ৰকাশ। হে ভগৱান, তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু, তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু। জননী স্বৰূপা দেৱী জানকীক কৰা নাই কাহানিও মিছা কথা মই কোৱা নাই, কৰা নাই কাহানিও মিছা অভিনয়। কিন্তু আজি হে ভগৱান, কিদৰে প্ৰকাশ কৰোঁ মাতৃৰ আগত এনে নিধাৰুণ দৃশ্য। দেৱী জানকী, দেৱী কোন কোন? লক্ষ্মণ। ঠাকুৰ লক্ষ্মণৰ সেৱা কৰিব গ্ৰহণ দেৱী। উঠা লক্ষ্মণ, চোৱাচোন লক্ষ্মণ, কেনেনো সুন্দৰী ৰাজ উপবন। লক্ষ্মণ, নালাগেনে মনত আনন্দ সিয়াত কৰি বিচৰণ। সঁচাকৈ সুন্দৰী ৰাজ উপবন। কিন্তু দেৱী, ইয়াতকৈ সুন্দৰহে বাল্মীকিৰ পুণ্য তপোবন। লক্ষ্মণ, দেৱী, তুমি যে হঠাৎ বাল্মীকিৰ তপোবনৰ কথা ক'লা, নুবুজিলো লক্ষ্মণ। দেৱী, দাদাই আদেশিছে তোমাক বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু। লক্ষ্মণ, কি ক'লা লক্ষ্মণ? দাদাই তোমাক আদেশ দিছে বাল্মীকিৰ পুণ্য তপোবন দৰ্শনৰ হেতু। হয় দেৱী। জানা লক্ষ্মণ, আজি মোৰ হঠাৎ সুচক্ষু সুবাহু কঁপিছিল সঘনে। ভাবিছিলো এয়া কিবা অমংগলৰ আগজাননী। কিন্তু লক্ষ্মণ, মই ভবাই নাছিলো। মই এতিয়াহে আশ্বস্ত হ'লো লক্ষ্মণ, মই ভবাই নাছিলো হঠাৎ যে এনে সৌভাগ্য মোৰ জীৱনলৈ আহিব এদিন। তেন্তে ব'লা দেৱী, বিলম্ব নকৰি যাত্ৰা কৰোঁ আমি বাল্মীকিৰ পুণ্য তপোবনৰ দিশে। আহা দেৱী। ব'লা লক্ষ্মণ।
লক্ষ্মণ হঠাৎ যে তুমি ৰৈ গ'লা একো হোৱা নাই দেৱী একো হোৱা নাই বুজিছো লক্ষ্মণ থকা হ'লে উৰ্মিলা আমাৰ লগত তোমাৰ যে ইমান আনন্দ লাগিলহেঁতেন নহয় জানো লক্ষ্মণ নহয় দেৱী মোৰ একো হোৱা নাই ব'লা ব'লা দেৱী আগবাঢ়ি যাওঁ লক্ষ্মণ দেৱী ঠাকুৰ লক্ষ্মণ দেৱী সুদূৰত যে দেখিছো হোৱা শ্যামক্ষেত্ৰ দেৱী তৰুলতাৰ মাজেৰে থিৰেৰে আহিছে নামি লাস্য ভংগীমাৰে এধাৰী স্ফটিকৰ নিৰ্মল ধাৰা দেৱী সেয়াই নেকি তমুখাততিনী আৰু তাৰেই তীৰত নেকি হোৱা বাল্মীকিৰ পুণ্য তপোবন হয় দেৱী সেয়াই মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন বিনাশ কৰিছে য'ত চিৰ সুখ শান্তি স্বৰ্গতকৈও অধিক লক্ষ্মণ দেৱী দেৱী কি হৈছে তোমাৰ লক্ষ্মণ পূৰ্ণিমাৰ চন্দ্ৰক্ষেণ মুখখনি কিয় দেখো আজি আউসীৰ দৰে দেৱী লক্ষ্মণ দেৱী দেৱী কিয় দেখো তোমাৰ চকুত লোটকৰ ক্ষুদ্ৰ কণা কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই ব'লা ব'লা আগবাঢ়ি যাওঁ লক্ষ্মণ নহয় লক্ষ্মণ মিছা তুমি নামাতিবা মোক কিয় আজি তোমাৰ এনে অৱস্থা কোৱা লক্ষ্মণ তোমাৰ মাতৃক আৰু নিদিবা কষ্ট লক্ষ্মণ দেখিলে লোটক তোমাৰ চকুত নোৱাৰো যে থাকিব মই স্থিৰ হৈ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ কোৱা লক্ষ্মণ তুমি মৌন হৈ আছা কিয় লক্ষ্মণ তুমি আঁতৰি গৈছা কিয় লক্ষ্মণ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ একো হোৱা নাই লক্ষ্মণ একো হোৱা নাই তেন্তে তুমি কান্দিছা কিয় লক্ষ্মণ স্নেহৰ লক্ষ্মণ দশৰথী শ্ৰীৰামৰ অনুজ মিছা তুমি নামাতিবা মোক নিদিবা কষ্ট আৰু জানকী মাতৃক কোৱা লক্ষ্মণ কি হৈছে তোমাৰ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ মোৰ একো হোৱা নাই লক্ষ্মণ কোৱা কি হৈছে তোমাৰ মাতৃ মোৰ একো হোৱা নাই লক্ষ্মণ মাতৃ মোৰ একো হোৱা নাই লক্ষ্মণ কোৱা লক্ষ্মণ মোৰে হ'ব
কোৱা লক্ষ্মণ কি হৈছে তোমাৰ হে চন্দ্ৰ সহ্যাদ্ৰী নক্ষত্ৰ মণ্ডলী কিদৰে চাই আছে এনে নিদাৰুণ দৃশ্য হে বজ্ৰবাদী বজ্ৰৰ আঘাতে লক্ষ্মণক শেষ কৰি দিয়া নাই কিয় হে জগৎধাত্ৰী লক্ষ্মণ হে চিৰপূজ্য জগত সতীৰ্থৰ জীৱন্ত প্ৰতিমা লক্ষ্মণ অযোধ্যানাথৰ আদেশ সূৰ্যবংশী ৰঘুকুল নিষ্কলংক কৰিবৰ বাবে মংগল সাধিবৰ বাবে প্ৰজামণ্ডলীক আজি এৰি যাব লাগে আজি এৰি যাব লাগে এৰি যাব লাগে কি লক্ষ্মণ কোৱা লক্ষ্মণ কি এৰি যাব লাগে লক্ষ্মণ কোৱা লক্ষ্মণ কাক এৰি যাব লাগে বনৰ মাজত কোৱা লক্ষ্মণ কাক মাতৃবোৰ আৰাধ্য দেৱী কোৱা লক্ষ্মণ কাক এৰি যাব লাগে এই বনৰ মাজত কোৱা লক্ষ্মণ কাক এৰি যাব লাগে এই বনৰ মাজত কোৱা লক্ষ্মণ কাক এৰি যাব লাগে এই বনৰ মাজত নাই মাতৃ কোৱা লক্ষ্মণ কাক এৰি যাব লাগে এই বনৰ মাজত কোৱা লক্ষ্মণ কোৱা তোমাক দেৱী লক্ষ্মণ লক্ষ্মণ হে প্ৰলয়ৰ ধুমুহা নাইনে শক্তি তোমাৰ এই অভাগিনীক মঠিবৰ বাবে আই বসুমতী কিয় তুমি আছা এতিয়াও স্থিৰ হৈ সেয়াই আছিল নেকি তোমাৰ মনৰ ইচ্ছা আই বসুমতী এয়াই আছিল নেকি তোমাৰ মনৰ ইচ্ছা লক্ষ্মণ আজি শূন্যময় দেখিছো সকলো প্ৰভু শ্ৰীৰামচন্দ্ৰৰ তেজ মই গৰ্ভত কৰিছো ধাৰণ আত্মহত্যা নোৱাৰো লক্ষ্মণ সেইবাবে আত্মহত্যাও মই নোৱাৰো কৰিব কিন্তু লক্ষ্মণ তুমিতো আছিলা মোৰ চিৰসহচৰ তেনেস্থলত নোৱাৰো বুজিব কিবা দৰে সেই অৰণ্যৰ মাজত এৰি যাবা
লক্ষ্মণ দেবী দেবী যত মানে মুখ দিয়া অবিহার হে কই যাওকে লক্ষ্মণর নামেই ধরণীর পড়া নেদেখক জগতে এনে বিকাশ লক্ষ্মণর মুখ দেবী সন্তাপে আজি দহিছে হৃদয় লক্ষ্মণ বুঝাম কিদৰে তোমাক লক্ষ্মণ দেবী পিতৃতুল্য জ্যেষ্ঠ শ্ৰী ৰামচন্দ্ৰৰ আদেশ মাত্ৰ মই কৰিছোঁ পালন বুজিছো লক্ষ্মণ বুজিছো মনোবেশা তোমাৰ যোৱা লক্ষ্মণ যোৱা কবাকৈ ৰামক জনাইছো প্ৰণাম তাকিয়ে তেওঁৰ চৰণ যুগে জন্মে জন্মান্তৰে তেওঁকে যেন মই স্বামী ৰূপে পাওঁ কিন্তু কবাকৈ ৰামক সেই সীতাহেন জনম মই কদাপি নাপাওঁ যোৱা লক্ষ্মণ যোৱা লক্ষ্মণ কিন্তু লক্ষ্মণ কিন্তু লক্ষ্মণ কিন্তু এই হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই অৰণ্যৰ মাজত মই কলৈ যাম লক্ষ্মণ মই ক'ত থাকিম মই কলৈ যাম লক্ষ্মণ মই কলৈ যাম স্থিৰ হোৱা দেৱী ভাগ্যৰ লিখন বুলি সহ্য কৰা অসীম ধৈৰ্যৰে ভগৱানে নিশ্চয় তোমাক কৰিব সহায় লক্ষ্মণ কিন্তু দেৱী তুষ্ট হৈ মোৰ প্ৰতি ক্ষমা কৰা যত মানে আছে অপৰাধী নিষ্ঠুৰ লক্ষ্মণৰ ক্ষমা কৰা দেৱী যত মানে অপৰাধ আছে নিষ্ঠুৰ লক্ষ্মণৰ ভগৱান লক্ষ্মণ নহয় লক্ষ্মণ মোক এৰি নাযাবা লক্ষ্মণ মোক এৰি নাযাবা নহয় মোক এৰি নাযাবা মোক এৰি নাযাবা লক্ষ্মণ নাই এৰি নাযাবা
এৰি নাযাবা লক্ষ্মণ মোক এৰি নাযাবা লক্ষ্মণ মোক এৰি নাযাবা লক্ষ্মণ মোৰ ভক্ত হৃদয়ৰ হে সেৱা নিবেদিলো তদু চৰণ ক্ষমা কৰা দেৱী মোৰ হত অপৰাধ ক্ষমা কৰা দেৱী মোৰ হত অপৰাধ লক্ষ্মণ মোক এৰি নাযাবা লক্ষ্মণ নাযাবা লক্ষ্মণ মোক এৰি নাযাবা মোক এৰি নাযাবা লক্ষ্মণ মই কলৈ যাম মই ক'ত থাকিম মোক এৰি নাযাবা লক্ষ্মণ মোক এৰি নাযাবা লক্ষ্মণ বিধি চিনু মোৰ কপালে লিখিলা আরে বিনা দুখে আজি মোক নিৰ্বাসন দিলা লক্ষ্মণ মোক এৰি নাযাবা লক্ষ্মণ মোক এৰি নাযাবা কোন দেৱী দিয়া তোমাৰ সত্য পৰিচয় ৰাম পত্নী মই সীতা জনক নন্দিনী সীতা উঠা দেৱী কিন্তু কোন আপুনি তিলেহী এনে বিপদত সান্তনা ৰেখাৰি মধুৰ বচন দিয়ক আপোনাৰ সত্য পৰিচয় আই বাল্মীকি বলে মোক জানে সকলোৱে জ্ঞান অন্বেষণেই মোৰ জীৱনৰ একমাত্ৰ সাধনা বলা দেৱী আমাৰ আশ্ৰমে ঋষি শ্ৰেষ্ঠ আই মোৰ প্ৰণিপাত কৰিব গ্ৰহণ সীতাময় জনম দুখুনি আই নেদেখিলো মাতৃ কেনেকুৱা পিতামোৰ ৰাজৰ্ষি জনক সূৰ্য বংশৰ শিৰোমণি শ্ৰীৰামৰ পত্নী মই মোৰ বাবে
মোৰ বাবেই ধ্বংস হ'ল স্বৰ্ণ লংকাপুৰী আই তাৰা মনটো তৰি হ'ল পতিকিনা আৰু আজি মিছা অপবাদ শুনি অযোধ্যাবাসীৰ নিজ স্বামীয়ে মোক দিলে বিসৰ্জন আই নকৰিবা বেজাৰ তুমি বিধিৰ বিধান নিতু নহয় খণ্ডন বলা দেৱী আমাৰ আশ্ৰমে সুদূৰত যে দেখিছা শ্যামক্ষেত্ৰ সেয়াই আমাৰ তপোবন আই নিজ তনয়াৰ দৰে তোমাক মই কৰিম পালন আই তোমাৰ চৰণ স্পৰ্শই আমাৰ আশ্ৰম তুমি পবিত্ৰ কৰা জীৱনৰ আটাইতকৈ কৰুণ দিনটোতো আজি মোৰ মনত লাগিছে আনন্দ আই কাৰণ ঋষি শ্ৰেষ্ঠ বাল্মীকিক পালো মই পিতৃস্বৰূপে পিতা আই মোৰ প্ৰণিপাত কৰিব গ্ৰহণ পিতা সৌভাগ্যৱতী ভৱ বলাই এবে যাও আমি নিজ আশ্ৰমে বলক পিতা বলাই বলা লব নামুল লবণ দত্ত জনে সকলোৱে দত্তৰ ঔৰসে জন্মিলো মই দত্তৰ কুলত সেয়েহে নিশ্চয় অধমে কুলত পৰিহাহে মত্তৰ মানুহ আৰু সেই স্বৰ্গৰ দাম্ভিক দেৱতাই আৰু সেই জ্বলন্ত অগ্নিতে সেই জ্বলন্ত অগ্নিতে ঘৃতাহুতি প্ৰদান কৰে মত্তৰ মানুহ আৰু সেই
ভণ্ড তপস্বী হতে দেবতাৰ দৰ্প ছন্ন কৰিবৰ হেতু জয় কৰিলো মই ইন্দ্ৰৰ সহিতে 33 কোটি দেৱতা কাপুৰুষ দেৱতাই এই লবণৰ ভয়ত বনে বনে কৰিছে পলায়ন প্ৰতিশোধৰ জ্বালাময় এতিয়াও হোৱা নাই উপশম কথা ব্যক্তিকে পুত্ৰ তোমাৰ বাণী যাৰ নাম শুনিলে স্বৰ্গ পাতাল ত্ৰিজগত ত্ৰিজগত বাৰু সেয়েহে পুত্ৰ সাজ কৰা মোৰ চতুৰংগ বাহিনী প্ৰথমতে মত্তৰ মানৱক আক্ৰমণ কৰাৰ পূৰ্বে ধ্বংস কৰো সেই ভণ্ড তপস্বীৰ আশ্ৰম শুনিছো দুজন বিশ্বামিত্ৰই মহাযজ্ঞ কৰিছে আয়োজনে চাওঁ বাৰু সি কেনেকৈ যজ্ঞ কৰে সমাপন মোক লাগে যজ্ঞৰ সম্ভাৰ লাগে মোকে তৃপ্তিদায়ক ভোজন আৰু অসহ্য বিভূতি বোলা পুত্ৰ লৈ মোৰ চতুৰংগ বাহিনী এফালৰ পৰা জ্বলাই দিও বিশ্বামিত্ৰৰ আশ্ৰম বোলা পুত্ৰ যাওঁ আমি বিশ্বামিত্ৰক বিচাৰি বিশ্বামিত্ৰ বিশ্বামিত্ৰ
হরিওম তৎসৎ বিশ্বর শান্তির বাবে মই এক মহাযজ্ঞর করছিল আয়োজন, কিন্তু কিন্তু আজি কেবা বছর ধরে লবণ দৈত্যর পৰা মহাযজ্ঞ মই কৰিব পৰা নাই সমাপন। সেইবাবে বিজুবন ত্যাগ কৰি এই নিৰ্জন স্থানতে মই মোৰ যজ্ঞৰ কৰিম সমাপন। লবণৰ ভয়ত আহে ভণ্ড তপস্বী মহাযজ্ঞ কৰিব খুজিছ। চমৎকাৰ, অতি চমৎকাৰ। আজি লবণৰ বাবে তই বনে 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 কৰিছ বিচৰণ। অন্ধকার তহতর যজ্ঞ যত মনে আছে যজ্ঞর সম্ভার আমাক লবণ, তই ইয়াতো আহি জন্মাইছ ব্যাঘাত। খন্তেকে অপেক্ষা কর, নহলে যজ্ঞৰ সম্ভাৰ সকলোবিলাক মই তোকে কৰিম অৰ্পণ। অপেক্ষা অপেক্ষা অপেক্ষাময় নকৰো কদাপি। তপস্বী তহতৰ যজ্ঞৰ সম্ভাৰ নমনে নমনে লবণে ঈশ্বৰৰ কথা। দে দে তপস্বী, তুৰন্তে দে যজ্ঞৰ যত সম্ভাৰ দে দে। পূৰ্ণ নহলে যজ্ঞ পূৰ্ণ সূৰ্তি যদি নকৰ প্ৰদান, কিবাদৰে যজ্ঞৰ প্ৰসাদ মই তোকে কৰিম অৰ্পণ। খন্তে কি অপেক্ষা কর, পূৰ্ণ হলে যজ্ঞৰ সম্ভাৰ সকলোবিলাক মই তহঁতকে কৰিম অৰ্পণ।
সাটুরিয়ে অযথা বিলম্ব ঘটেছে এই রমণের কার্যতে তেন্তে ধন্ত তপস্বী এই লবণের কিমান প্রতাপ বন্ধ তপস্বী এই লবণের কিমান প্রতাপ বলা পুত্র লবণ তই ইয়াত আহি জন্মাইছ ব্যাঘাত কেবাদৰে যজ্ঞময় কৰিম সমাপন বৃদ্ধ ব্ৰাহ্মণ আমি যুদ্ধ কৰি নাখিব নোৱাৰো দুৰান্ত ৰাক্ষসক নাই বলেৰে নহলেও বুদ্ধিৰে নাখিব লাগিব দুৰান্ত ৰাক্ষসক অযোধ্যাৰ নিপতি শ্ৰী ৰামচন্দ্ৰ অযোধ্যাৰ ৰাজন সন্তক পালন আৰু দুষ্টক দমন এই মহামন্ত্ৰ লৈ অযোধ্যা কৰিছে শাসন যাওঁ মই অযোধ্যাৰ দিশে দাদা মোৰে বিশ্বামিত্ৰ ৰৈ আছেহি তোমাৰ সাক্ষাতৰ বাবে যোৱা ভাই লৈ অহা মণিবৰক আদৰি সাদৰি ভাল দাদা আহক মণিবৰ আমাৰ সেৱা কৰিব গ্ৰহণ যশস্বী ভৱ বাৰু কওকচোন মণিবৰ আপোনাৰ আগমনৰ উদ্দেশ্য হে প্ৰভু ৰামচন্দ্ৰ মণিবৰ বিশ্বৰ মংগলৰ বাবে মই একে মহাযজ্ঞৰে কৰিছিলোঁ আয়োজন কিন্তু দুষ্ট লৱণে যজ্ঞ লণ্ড বন্ধ কৰি সকলো যজ্ঞ সম্ভাৰে লৈ গ'ল হে প্ৰভু তাকে নাশ কৰি শান্তি প্ৰদান কৰকে তপোবনবাসীক তার ইমান স্পর্ধা তপোবনবাসীর প্রতি করে অত্যাচার দাদা দিয়া আদেশ এতিয়াই শেষ করু এই পাখণ্ড দৈত্য অৱশ্যেই বধিব লাগিব সেই লৱণ দুৰ্জনক ভাই ভৰত দাদা তুমি যোৱাৰ কোনো প্ৰয়োজন নাই ভাই শত্ৰুঘ্ন দাদা যোৱা তুমি বধ কৰি দুৰ্জন লৱণক শান্তি দিয়া তপোবনবাসী দাদা তাৰ বাবে তুমি নহবা চিন্তিত বধ কৰি সেই লৱণ দৈত্যক চিৰ শান্তি প্ৰদান কৰিম তপোবনবাসী বলক মণিবৰ যুদ্ধ যাত্ৰাৰ বাবে সংগী প্ৰস্তুত অযোধ্যাৰ নিপতি মণিবৰ শত ধন্যবাদ নিবেদিছো তোমাকে মণিবৰ চিরকালে জিলিকি থাকিব অযোধ্যা নগর বলা কুমার ভাই হওক দাদা ব'লা আমিও খন্তেক কৰোঁগৈ বিশ্ৰাম বলা দাদা
প্রজার সন্তুষ্টি অর্থে অযোধ্যা নিপতি শ্রীরামচন্দ্রই বিখর্জিলে নিষ্পত্নিক অরণ্যর মাঝে হুকত অতিকে কাতর অযোধ্যা নিপতিয়ে হেৰুৱাই পেলাইছে মনৰ স্থিৰতা। কুলগুৰু আমি যাওঁ এবে ৰামচন্দ্ৰৰ কাষে হুকত অস্থিৰ মনক সান্তনা কৰোঁগৈ প্ৰদান। তাধে নিতা কিতা ধীরা ধীরা লাই কুমার মণিবর এয়াই হে যজ্ঞস্থলী দুরন্ত লবণে লণ্ড ভণ্ড করিলে যজ্ঞর স্থলী। মই সকলো বুজিছো মণিবর। কুমার এবে যাওক মণিবর, নিৰ্জন স্থানত গৈ কৰকগৈ বিশ্ৰাম। বধ কৰি সেই লৱণ দৈত্যক শান্তিময় কৰিম প্ৰদান। কুমার মণিবর এটা কথা রাখিবা মনতে, অতিকে দুর্জয় সেই লবন্ধ দৈত্য ভালদৰে তুমি কৰিবা সমর। ভাল মণিবর। আর মণিবর এটা কথা রাখিবা মনত, অতিকে দুর্জয় সেই লবণ দৈত্য ভালদৰে তুমি কৰিবা সমর। বিজয় ভৱ মই এবে আগিছো বিদায়। ক'ত ক'ত পলাবি হেৰৌ লৱণ দুৰ্জন, পলালেও নাপাবি নিষ্ঠাৰে শত্ৰুঘ্নৰ হাতত। লবণক বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই। লবণ দৈত্যৰ পুত্ৰ মই, নাম মোৰ মহাকায়। মোক বধ কৰি তাৰ পাছত পিতাৰ সমে কৰিবি ৰণ। বেছ, গছ আৰু গুটি সকলোকে কৰিম নিৰ্মূল। ঘৰ অস্ত্ৰ নকৰি পলম। বেশ তেন্তে
গম পামল কিয় কিয় সি জাপ্তি চৈ জ্বলন্ত অগ্নিত যা যা ঘূৰি যতই নিজ ৰাজ্যলৈ নতু তোৰ মিলিব মৰণ মুখ বন্ধ কৰ পাখণ্ড এই সাহস আছে যদি অস্ত্ৰে অস্ত্ৰে কৰ আলিঙ্গন বেশ বেশ তেন্তে মূর্খ মানবে প্রথম আজি তোকে জমালয়ে ধরস্থ নকরি পলমে এই শক্তি লৈ এই শক্তি লৈ যুদ্ধ কৰে তই শত্ৰুঘ্নৰ লগত অৰে থাক মূৰ্খ